কেনেদৰে হেকিঙৰ বলি হৈছিল ছনী কোম্পানী বন্ধুসকল 2011 চনৰ 20 এপ্ৰিলত ছনী প্লেষ্টেচন নেটৱৰ্ককে ধৰি ছনীৰ বহু সাৰ্ভিস পৰৱৰ্তী দুদিনৰ বাবে হেকাৰে সম্পূৰ্ণৰূপে লক কৰি ৰাখে ইফালে ছনীৰ কোনো কৰ্মচাৰীৰ হাতত সিস্টেমত প্ৰৱেশৰ কোনো উপায় নাছিল আনহাতে এই হেকাৰসকলৰ হাতত এতিয়া ছনীৰ কোটি কোটি গ্ৰাহকৰ বেংকিংৰ তথ্য ব্যক্তিগত তথ্য আৰু বহু ধৰণৰ তথ্য পৰিছিল কিন্তু এই হেকিং এৰাই চলাব পৰা গ'লহেঁতেন কাৰণ এই হেকিংটো এখন কাজিয়াৰ পৰা আৰম্ভ হৈছিল এনে এখন কাজিয়া যিয়ে পিছলৈ ছনীৰ নিজৰেই বহুখিনি ক্ষতি কৰিলে কিন্তু কেনেকৈ ছনীৰ হেকৰ কাহিনী ছনীৰ এই হেকৰ কাহিনী আৰম্ভ হয় এপলৰ পৰা ছনীৰ পৰা নহয় যেতিয়া এপলে প্ৰথম আইফোন লঞ্চ কৰিছিল তেতিয়া আইফোন আছিল এনে এটা ডিভাইচ যিটো আগতে কোনেও দেখা নাছিল সেয়েহে লঞ্চ হোৱাৰ পৰাই সকলোৱে আইফোন ল'ব বিচাৰিছিল যদিও ইয়াৰ একমাত্ৰ সমস্যা আছিল যে সেই সময়ত আইফোনে AT&T নামৰ এটা নেটৱৰ্ক প্ৰভাইডাৰৰ সৈতে চুক্তি কৰিছিল যাৰ বাবে আইফোনৰ ভিতৰত কেৱল তেওঁলোকৰ সিমহে ব্যৱহাৰ কৰিব পৰা আছিল সেই সময়ত এজন 17 বছৰীয়া ল'ৰা জৰ্জ হটছ যি এজন টেক এন্থাচিছ আৰু হেকাৰ আছিল তেওঁ এই কথা মুঠেই ভাল নাপালে কাৰণ তেওঁ নিজৰ টি-মোবাইলৰ সিম কাৰ্ডখন আইফোনত ব্যৱহাৰ কৰিব বিচাৰিছিল কাৰণ ইয়াৰ প্ল্যান অধিক সুলভ আছিল এই সময়ত জৰ্জৰ বয়স 17 বছৰ আছিল যদিও ইতিমধ্যে তেওঁক বহু অভিযান্ত্ৰিক আৰু টকশ্বত দেখা গৈছিল গতিকে জৰ্জে নিজৰ বাকি মেচিনবোৰৰ দৰে আইফোনটো খুলিবলৈ সিদ্ধান্ত ল'লে আইফোন হেক জৰ্জে দেখিলে যে তেওঁৰ বাবে আইফোন হেক কৰাটো বৰ কঠিন নহয় তেওঁ আইফোনত এটা অতিৰিক্ত চিপ ইনষ্টল কৰিলে যিয়ে আগৰ ব্ৰডবেণ্ড কমাণ্ডবোৰ অভাৰৰাইট কৰি জৰ্জে লিখা কোডটো ইনষ্টল কৰিলে যিটো ফোন তৈয়াৰ কৰিবলৈ এপলৰ বহু বছৰ লাগিছিল সেই ফোনটো জৰ্জে মাত্ৰ 3 মাহত সম্পূৰ্ণ ৰিচাৰ্চ ইঞ্জিনিয়াৰিং কৰি দিলে আৰু ইয়াৰ পিছত তেওঁ এই ভিডিঅ'টোত নিজৰ গিহট নামৰ ইউটিউবৰ চেনেল আপলোড কৰিলে এই ভিডিঅ'টো সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু ষ্টিভ জবছে এই বিষয়ে একো কোৱা নাছিল যদিও এপলৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ ৱাজনিয়াকে জৰ্জৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰিছিল ইয়াৰ পিছত জৰ্জে আইফোন হেক কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু তেওঁ এনে কমেন্ট তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে দৰাচলতে কোনো কোম্পানীৰ বাবে কোনোবাই ৰাজহুৱাভাৱে তেওঁলোকৰ গেজেট এনেদৰে হেক কৰাটো ভাল কথা নহয় কিন্তু কিছুমান মানুহৰ মতে জৰ্জে আচলতে এপলক সহায়হে কৰিছিল কাৰণ এতিয়া তেওঁলোকেও সহজে আইফোন কিনিব পাৰিছিল কাৰণ কোনেও আইফোনৰ বাবে সিম কাৰ্ড সলনি কৰিব বিচৰা নাছিল এই নতুন খ্যাতিৰ বাবেই জৰ্জলৈ কিছুমান মানুহৰ পৰা ডনেশ্যন আহিবলৈ ধৰিলে যাৰ বাবে তেওঁ নিউ জাৰ্চিৰ পৰা কেলিফৰ্ণিয়ালৈ যাব পৰাকৈ যথেষ্ট ধন সংগ্ৰহ কৰিলে আৰু কেলিফৰ্ণিয়ালৈ অহাৰ পিছত তেওঁ গুগলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় য'ত তেওঁ গ্ৰেজুৱেশ্যনৰ মাজভাগতে এৰি দিয়ে আৰু গুগলত কাম কৰিবলৈ আৰম্ভ কৰে গুগল এটা ভাল আৰু সৃষ্টিশীল কোম্পানী কিন্তু একে সময়তে আন যিকোনো কোম্পানীত থকাৰ দৰে ইয়াতো কৰ্পোৰেট গাঁথনি আছে আৰু ইয়াৰ বাবে জৰ্জে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে যে হয়তো তেওঁ ইয়াৰ বাবে উপযুক্ত নহয় এই কাৰণে তেওঁ গুগল এৰি নিউ জাৰ্চিলৈ উভতি আহিল আৰু লগতে ছ'চিয়েল মিডিয়াত ঘোষণা কৰিলে যে এতিয়া তেওঁ পুনৰ আইফোন হেক নকৰে কিন্তু তেওঁ আন কিবা এটা প্ৰেৰণাহে বিচাৰি আছে প্লেষ্টেচন 3 হেক এনেকুৱা সময়তে তেওঁলৈ এটা পেকেজ পঠোৱা হ'ল য'ত এটা প্লেষ্টেচন 3 আছিল আৰু লগতে আছিল ইয়াক হেক কৰি দেখুৱাবলৈ এটা প্ৰত্যাহ্বান এইটোৱে আছিল জৰ্জে বিচৰা প্ৰেৰণা গতিকে তেওঁ ছ'চিয়েল মিডিয়াত ঘোষণা কৰে যে তেওঁ এতিয়া PS3 হেক কৰিবলৈ ওলাইছে এয়া সেই সময় আছিল যেতিয়া গেমাৰ আৰু হেকাৰসকলে এনে ধৰণৰ গেমিং কনসোলৰ সৈতে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল য'ত পাইৰেটেড গেম চলোৱাই নহওক বা গেমৰ মুড ভাৰ্চন বনোৱাই হওক য'ত বেকগ্ৰাউণ্ডৰ পৰা আদি কৰি সকলো সলনি কৰিব পাৰি সকলো ধৰণৰ হেক আৰু ট্ৰিক্স ব্যৱহাৰ কৰা হৈছিল কিন্তু PS3 এনেকুৱা এটা ইকুইপমেন্ট আছিল যাক কেতিয়াও কোনেও হেক কৰিব পৰা নাছিল আৰু সেয়েহে প্ৰত্যাহ্বানটো অধিক ৰোমাঞ্চকৰ হৈ পৰিল ইয়াৰ পিছত জৰ্জে 5 সপ্তাহ ধৰি কঠোৰ পৰিশ্ৰম কৰিলে য'ত তেওঁ 500 শাৰীতকৈও অধিক কোড লিখিলে অৱশেষত তেওঁৰ প্ৰচেষ্টাৰ ফল লাভ কৰিলে আৰু তেওঁ অনলাইনত ঘোষণা কৰিলে যে তেওঁ
PS3 সফলতাৰে হেক কৰিছে আৰু ইণ্টাৰনেটত ইয়াৰ নিৰ্দেশনাও প্ৰকাশ কৰিলে যাতে আনসকলেও একে কাম কৰিব পাৰে। জৰ্জৰ PS3 হেক কৰাৰ পদ্ধতিটো আছিল যথেষ্ট সহজ। তেওঁ PS3ৰ আদাৰ অপাৰেশ্যন চিষ্টেম ব্যৱহাৰ কৰি তেওঁ ইয়াত লিনাক্স অপাৰেটিং চিষ্টেম চলাবলৈ আৰম্ভ কৰিলে, যিয়ে ব্যৱহাৰকাৰীক হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ সম্পূৰ্ণ এক্সেছ দি দিয়ে আৰু সেইদৰে PS3য়ে এটা সাধাৰণ ডেস্কটপ কম্পিউটাৰৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত তেওঁ তাত নিজৰ প্ৰগ্ৰেমবোৰ চলাবলৈ আৰম্ভ কৰিলে। কিন্তু এপলৰ দৰে ছনীয়ে জৰ্জৰ পদ্ধতিটো ভাল নাপালে আৰু সেইবাবেই তেওঁলোকে এটা আপডেটৰ জৰিয়তে এটা ছিকিউৰিটি পিটছ ইনষ্টল কৰিলে যাতে কোনেও ছিষ্টেমক এক্সপ্লৰাইট কৰিব নোৱাৰে। এই সিদ্ধান্ত যথেষ্ট বিতৰ্কিত আছিল আৰু ইণ্টাৰনেট সমুদায় দুটা ভাগত বিভক্ত হৈ পৰিল, য'ত এটা গোট ছনীৰ সৈতে আৰু আনটো গোট জৰ্জৰ সৈতে আছিল। ইফালে জৰ্জৰ ব্যক্তিগত তথ্যও ফাদিল কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু জৰ্জক এই ছিকিউৰিটি পেটছটোৱে বাধা দিব নোৱাৰিলে আৰু তেওঁ পুনৰ নিজৰ কাম আৰম্ভ কৰিলে। পিছৰবাৰ তেওঁ নিজৰ কোডৰ জৰিয়তে PS3 ছিষ্টেমৰ ভিতৰত প্ৰৱেশ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ ল'বলৈ চেষ্টা কৰিছিল, কিন্তু এইবাৰ জৰ্জৰ হাতত এটা ভাল উপায় উপলব্ধ হ'ল। এইবাৰ তেওঁ মাত্ৰ এটা ডিছক্ৰিপশ্যন প্ৰগ্ৰেমৰ সহায় লৈ তাৰ জৰিয়তে PS3ৰ নতুন ছিকিউৰিটি পিটছৰ এছএছ কি বা পাছৱৰ্ড এক্সট্ৰেক্ট কৰাত সফল হ'ল আৰু তাৰ পিছত এই এছএছ কিৰ জৰিয়তে তেওঁ পুনৰ কনছলত ইচ্ছাকৃত পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰিলে, য'ত পিছৰবাৰ তেওঁক PS3 হেক কৰিবলৈ 5 সপ্তাহ সময় লাগিছিল, কিন্তু এইবাৰ তেওঁ মাত্ৰ 10 মিনিটতে PS3 হেক কৰিলে। এইবাৰ জৰ্জে জানিছিল যে যদি তেওঁ ইণ্টাৰনেটত ইয়াৰ নিৰ্দেশনা ৰাজহুৱাভাৱে প্ৰকাশ কৰে তেন্তে ছনীয়ে পুনৰ আন এটা ছিকিউৰিটি পিটছৰ জৰিয়তে ইয়াক নিষ্ক্ৰিয় কৰি দিব পাৰিব। সেইবাবেই এইবাৰ তেওঁ নিজৰ কোডৰ সৈতে এটা বিশেষ বৈশিষ্ট্য যোগ কৰি দিলে, যাৰ বাবে PS3ৰ ভিতৰৰ পাইৰেটেড গেম চলোৱাটো অসম্ভৱ হৈ পৰিল। এইটো এটা ডাঙৰ পদক্ষেপ আছিল, কাৰণ প্ৰতি বছৰে পাইৰেটেড গেমৰ বাবে গেমিং উদ্যোগে প্ৰায় $8 বিলিয়ন লোকচানৰ সন্মুখীন হৈছিল। গতিকে কাৰিকৰীভাৱে জৰ্জে ছনীক সহায়হে কৰিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে এই পিটছৰ পিছত ছনীয়ে তেওঁক আমনি নকৰিব। কিন্তু ছনীয়ে এই পদক্ষেপো ভাল নাপালে আৰু ছনীয়ে জানিছিল যে যদি তেওঁলোকে পুনৰ কোনো ছিকিউৰিটি পিটছ মুকলি কৰে তেন্তে জৰ্জে ইয়াকো পুনৰ হেক কৰিব। গতিকে এইবাৰ ছনীয়ে নিজৰ লিগেল টীমৰ সহায় ল'লে আৰু 2014 চনৰ 11 জানুৱাৰীত ছনীয়ে আনুষ্ঠানিকভাৱে জৰ্জ হেটছক কম্পিউটাৰ ফ্ৰড এণ্ড এবিউজ এক্ট আৰু ফেচিলিয়েটিং কপিৰাইট ইনফ্ৰিংমেণ্ট উলংঘাৰ বাবে চিয়ৰ কৰি দিলে। এই ঘটনাটোৱে বিশ্বৰ সকলো এক্টিভিটিজকে অতিশয় ক্ৰোধিত কৰি তুলিছিল, কাৰণ তেওঁলোকৰ সহজ যুক্তি আছিল যে যদি তেওঁলোকে কোনো ডিভাইচ কিনিছে তেন্তে তেওঁলোকৰ ইয়াৰ ওপৰত 100% অধিকাৰ থাকিব লাগে আৰু তাৰ পিছত তেওঁলোকে ইয়াৰ সৈতে যি কৰে সেই ক্ষেত্ৰত কোম্পানীৰ কোনো আপত্তি থাকিব নালাগে।